নমস্কাৰ নতুনটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত এডমিশন প্ৰক্ৰিয়াক লৈ পেলাই কিছুমান কথা আলোচনা কৰিম। যেহেতু কাইলৈ আপোনালোকৰ প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাব, কিদৰে আপোনালোকে মেৰিট লিষ্টখন চাব পাৰিব আৰু মেৰিট লিষ্টত নাম আহিলে আপোনালোকে কিদৰে এডমিশন ল'বগে লাগিব, অনলাইন কিবা কৰিব লাগিব নেকি নে কলেজত গৈ অফলাইন এডমিশন ল'বগে লাগিব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যদি এতিয়ালৈকে কৰা নাই। যদি ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হয় তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। ঠিক আছে, প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰি লওক। সমৰ্থ এডমিশন পৰ্টেল দেখিছে আপোনালোকে। অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই দি ৰাখিছোঁ সমৰ্থ এডমিশন পৰ্টেল ৰিলেটেড। যদি আপোনালোকে ইউনিক আইডি বনাব খোজে তাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, ABC আইডি ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰে। প্ৰথমতে আপোনালোকে টাইমলাইনখন মই দেখুৱাই দিছোঁ। টাইমলাইনত কি কোৱা হৈছে মই গোটেইখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। স্পট এডমিশন কি হয়, মেৰিট লিষ্টত নাম আহিলে কিদৰে এডমিশন ল'বগে লাগিব, গোটেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম। দেখিছে মডিফাই টাইমলাইন, যেহেতু টাইমলাইনখন 3বাৰমান সলনি কৰা হৈছে সেইবাবে মডিফাই টাইমলাইন বুলি লিখা আছে। ডেটসমূহ দিয়া হৈছে। অলৰেডি আপোনালোকৰ প্ৰগ্ৰেম সিলেকশ্যন আৰু কাৰেকশ্যন উইণ্ড' এইখিনি ক্লোজ হৈছে। অলৰেডি আপোনালোকৰ সেইখিনি হৈ গৈছে। বৰ্তমান আপোনালোকৰ 8 তাৰিখৰ পৰা 18 জুনলৈকে অৰ্থাৎ আপোনালোকৰ আজিলৈকে একাডেমিক স্কেনিং হ'ব। HCI অৰ্থাৎ হায়াৰ এডুকেশ্যন ইনষ্টিটিউটে আপোনালোকৰ একাডেমিক স্কেনিং কৰিব। যদি কিবা ডকুমেণ্টত খেলি মেলি দেখে বা যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকৰ ৰিআপলোড কৰিবলৈ কোৱা হ'ব। 19 জুন অৰ্থাৎ অহা কাইলৈ আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব। প্ৰথম যিখন মেৰিট লিষ্ট আছে সেইখন প্ৰকাশ পাব। কিদৰে চাব পাৰিব সেইটো দেখুৱাই দিছোঁ। সমৰ্থ ৱেবছাইটটো দেখিছে আপোনালোকে, তাতে ওপৰত এটা অপশ্যন দেখিবলৈ পাব মেৰিট লিষ্ট বুলি। মেৰিট লিষ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰাই মেৰিট লিষ্টখন চাব পাৰিব। সকলো কলেজৰ বেলেগ বেলেগকৈ নাহে, আপোনালোকৰ এই ৱেবছাইটটোৰ পৰাই সকলো কলেজৰ আপোনালোকে চাব পাৰিব। কলেজৰ নিজৰ ৱেবছাইটত দিয়া থাকিব যদিও আপোনালোকে সমৰ্থ ৱেবছাইটৰ পৰাও সকলো কলেজৰ মেৰিট লিষ্টখিনি চাব পাৰিব। প্ৰথমতে ইনষ্টিটিউট নেমত আপোনালোকে ইউনিভাৰ্চিটিখন চিলেক্ট কৰিব। তাৰপৰা কলেজ নেমত আপোনালোকে কলেজ নেমটো আপোনালোকে টাইপ কৰি দিব, দেখিছে। তাৰপাছত প্ৰগ্ৰেমত আপুনি কোনটো প্ৰগ্ৰেমত আবেদন কৰিছিলে, BA কোনটো প্ৰগ্ৰেমত আপোনালোকে আবেদন কৰিছিলে, ফেকাল্টি কি দিছিলে, এইখিনি আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপুনি যোনটো প্ৰগ্ৰেমত আবেদন কৰিছিলে সেই প্ৰগ্ৰেমটো ইয়াৰ পৰা চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ এটা লিংক জেনেৰেট হ'ব বা আপোনালোকৰ এটা PDF জেনেৰেট হ'ব। সেই PDFটো ডাউনলোড কৰি পেলাই আপোনালোকে মেৰিট লিষ্টখন চাব পাৰিব। প্ৰগ্ৰেম সিলেকশ্যন হৈ গৈছে। তাৰপাছত আপোনাৰ লিংকটো ছাইডত এটা লিংক জেনেৰেট হ'ব, সেই লিংকটোত গৈ পেলাই আপোনালোকে চাব পাৰিব। বৰ্তমানলৈকে লিংকটো এক্টিভ হোৱা নাই, যিহেতু কাইলৈ আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। কাইলৈ আপোনালোকৰ 5 বেলালৈ চাগে মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। যেতিয়াই প্ৰকাশ পায় লগালগ মই এটা ভিডিঅ' বনাই দি দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যদি আপোনালোক লগালগ ভিডিঅ'টো চাওঁ বুলি ভাবে, যদি আপোনালোক লগালগ ভিডিঅ'টো লাভ কৰোঁ যদি ভাবে। ঠিক আছে, তাৰপিছত আপোনালোকৰ 19 জুনত দেখিছে প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু 19 তাৰিখে যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম আহিব, ধৰি লওক আপোনাৰ 19 তাৰিখে আপোনাৰ মেৰিট লিষ্টত নাম আহিছে, তেতিয়া আপোনালোকে 20-21 জুনত 19 তাৰিখে নাম আহিলে 20 আৰু 21 জুনত কলেজত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। যদি আপোনালোকে 6খন কলেজত কৰিছে, ধৰি লওক আপোনালোকে 6খন, 3খন, 4খন, 5খন আপুনি যিমানখনত কৰিছে তাৰে বোলে আপোনাৰ 4খনতে বোলে নাম আহিছে, তেতিয়া আপুনি কি কৰিব লাগিব, অনলাইন যদি আপোনালোকক কিবা একচেপ্ট কৰিবলৈ দিয়ে সেইটোও মই দেখুৱাই দিম। যেনেকৈ দৰ্পণত আপোনালোকৰ নিজে অনলাইন কনফাৰ্ম কৰি ল'ব লাগে, তাৰপাছতহে আপোনালোকৰ কলেজত গৈ এডমিশ্যনটো ল'বগৈ লাগে। যদি তেনেকুৱা কিবা প্ৰচেছ হয় সেইটোৰ ওপৰতো মই ভিডিঅ' বনাই দি দিম। যদি আপোনালোকে ডাইৰেক্ট গৈ এডমিশ্যন লওঁ বুলি ভাবে তেতিয়া আপোনালোকে 20 আৰু 21 তাৰিখে গৈ আপোনালোকে কলেজখনত গৈ ডকুমেণ্টখিনি লৈ যাব লাগিব। সেইখিনি লৈ গৈ আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। দেখিছে আপোনালোকৰ মেক্সিমাম যিহেতু 6খনত কৰিবলৈ দিয়া হৈছে, আপোনালোকৰ যদি পাৰ্চেণ্টেজ ভাল তেতিয়া আপোনালোকে 6খনতে আপোনালোকৰ নাম আহিব পাৰে। তাৰপাছত আপুনি যোনখনত ল'ম বুলি ভাবে সেইটো আপোনালোকে নিজে চিলেক্ট কৰিব লাগিব, নাইবা আপোনালোকে 20 বা 21 তাৰিখে কোনোবা এদিন গৈ পেলাই আপোনালোকে ডকুমেণ্টখিনি লৈ গৈ এডমিশ্যন ল'বগৈ লাগিব। কাইলৈ সেইটো ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি দিম। আপোনালোকে যদি অনলাইন কিবা একচেপ্ট কৰিব লাগে কাইলৈ মই দেখুৱাই দিম আপোনালোকক। তাৰপাছত দেখিছে 22 জুনত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব। যদি প্ৰথমখনত আপোনাৰ নাম নাহে চিন্তা কৰিব নালাগে, 22 তাৰিখে আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টখন প্ৰকাশ পাব। তাত আপোনাৰ যদি নামটো আহে তেতিয়া আপোনালোকে 24 আৰু 25 জুনত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। ঠিক আছে, প্ৰথমখনত নাম নাহিলেও চিন্তা কৰিব নালাগে। প্ৰথমখনত যদি নাম আহে তেতিয়া আপোনালোকে 20 আৰু 21 জুনত গৈ কলেজত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। যদি প্ৰথমখনত নাহি আপোনাৰ ছেকেণ্ডখনত আহিছে 22 জুনত যদি আহে তেতিয়া আপোনালোকে 24 আৰু 25 জুনত কলেজত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। ঠিক আছে, তাৰপৰা 3 নম্বৰ মেৰিট লিষ্ট যিখন আছে, থাৰ্ড মেৰিট লিষ্টখন আছে, সেইখন 26 জুনত প্ৰকাশ পাব। যদি আপোনালোকৰ ফাৰ্ষ্টখনতো নাম নাই অহা, ছেকেণ্ডখনতো নাম নাই অহা, তেতিয়াও আপোনালোকে চিন্তা কৰিব নালাগে। 3 নম্বৰ মেৰিট লিষ্টটো প্ৰকাশ পাব, সেইখন আপোনালোকৰ 26 তাৰিখে প্ৰকাশ পাব। 26 তাৰিখে যদি আপোনাৰ নামটো আহে তেতিয়া আপোনালোকে 27 আৰু 28 জুনত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। ঠিক আছে, ইনষ্টিটিউটত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। 27 আৰু 28 তাৰিখ সময় দিয়া হৈছে, অৰ্থাৎ দুদিন সময় দিয়া হৈছে। প্ৰথম মেৰিট লিষ্টত নাম আহিলে 20-21 তাৰিখে এডমিশ্যন ল'বগৈ লাগিব। 22 তাৰিখৰ ছেকেণ্ডখনত আহিলে আপোনালোকৰ 24 আৰু 25 তাৰিখে এডমিশ্যন ল'বগৈ লাগিব। 26 তাৰিখ থাৰ্ডখনত যদি আপোনাৰ নাম আহে তেতিয়া আপোনালোকে 27 আৰু 28 জুনত এডমিশ্যন ল'বগৈ লাগিব।
তাৰপিছত এটা দিয়া হৈছে 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব স্পট এডমিশ্যনটো এনেকুৱা ধৰি লওক আপোনালোকে প্ৰথম ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তিনিখন মেৰিট লিষ্টতে যদি আপোনাৰ নাম নাই হা তেতিয়া আপোনালোকে 29 জুনৰ পৰা 29 জুনৰ পৰা আপোনালোকে 1 জুলাইৰ ভিতৰত আপোনালোকে কলেজত যাব লাগিব তেতিয়া আপোনালোকে স্পট এডমিশ্যন ল'বগে লাগিব অৰ্থাৎ আপোনালোকৰ যদি প্ৰথম আৰু থাৰ্ড মেৰিট লিষ্টত নাম নাই আহা যদি আপোনালোকৰ ইনষ্টিটিউটত সিট খালি হৈ আছে তেতিয়া আপোনালোকে স্পট এডমিশ্যন ল'বগে পাৰিব কিন্তু সিট খালি থাকিব লাগিব আৰু ইয়াতো আপোনালোকৰ পাৰ্চেন্টেজ চাই দিয়া হ'ব এনেকুৱা নহয় যে আপুনি গলে এডমিশ্যনটো পাব যদি আপোনালোকৰ 10টা সিট খালি আছে যদি 50 জন ক্যান্ডিডেট গৈছিলে তাৰ ভিতৰত হাইয়েস্ট যি কিজনৰ পাৰ্চেন্টেজ আছে এই 10 জনকে এডমিশ্যনটো দিয়া হ'ব এটো হৈছে স্পট এডমিশ্যন যদি আপোনালোকৰ তিনিখনতে নাম নাহে তেতিয়া আপোনালোকে 29 আর তাৰিখৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকে যাব লাগিব প্ৰথম দিনাই যাব আপোনালোকে স্পট এডমিশ্যন ল'বগে লাগিব ডকুমেন্ট গটেখিনি লৈ যাব লাগিব যদি আপোনাৰ স্পট এডমিশ্যনত সিলেকশন হয় তেতিয়া আপোনালোকে স্পট এডমিশ্যনটো লাভ কৰিব তাৰপা সিউটি খিনিৰ কাৰণে যি সকলে সিউটি এক্সাম দিছে তেওঁলোকৰ বাবে টাইম টেবুলটো অলপ খালখলনি কৰা আছে তেওঁলোকৰ প্ৰগ্ৰাম সিলেকশন আৰম্ভ হ'ব 1 ৰ পৰা 2 জুলাইৰ ভিতৰত তাৰ পাছত কাৰেকচন উইন্ডো ওপেন হ'ব 3 ৰ পৰা 4 জুলাইত দেখিছে তাপা আপোনালোকৰ একাডেমিক স্ক্যানিং কৰা হ'ব 5 ৰ পৰা 8 জুলাইত অৰ্থাৎ আপোনালোকৰ ডকুমেন্টখিনি স্ক্যান কৰা হ'ব যদি কিবা খেলিমেলি আছে ৰিআপলোড কৰিবলৈ কোৱা হ'ব 9 জুলাইত আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব 9 জুলাইত যি সকল ক্যান্ডিডেট সিলেকশন হ'ব তেওঁলোকে 10 আৰু 11 তাৰিখে এডমিশ্যন ল'বগে লাগিব 12 জুলাইত আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব 15 আৰু 16 জুলাইত আপোনালোকে এডমিশ্যন ল'বগে লাগিব তাৰ পাছত আপোনালোকে 16 তাৰিখে থাৰ্ড খন প্ৰকাশ পাব 17 আৰু 18 তাৰিখে আপোনালোকে এডমিশ্যন ল'বগে লাগিব তাৰ পাছত আপোনালোকৰ 20 আৰু 19 আৰু 20 তাৰিখে আপোনালোকৰ স্পট এডমিশ্যন দিয়া হৈছে সিউটি সকলৰ বাবে আৰু 29 আৰু 31 জুলাই 29 30 31 জুলাইত আপোনালোকৰ স্পট এডমিশ্যন ফাইনেল স্পট এডমিশ্যন যেটো আছে হেতু দিয়া হৈছে সিউটি আৰু নন সিউটি সকলৰ বাবে অৰ্থাৎ আপোনালোকৰ সেই দিনাও গৈ প্লাস স্পট এডমিশ্যনটো লবগে পাৰিব স্পট এডমিশ্যনটো আপোনালোকৰ পাৰ্চেন্টেজ চাই দিয়া হ'ব এনেকুৱা নহয় যে আপোনালোকে গলে এডমিশ্যন পাব তেনেকুৱা নহয় কিন্তু আপোনালোকৰ যদি চান্স থাকে তেতিয়া আপোনালোকে এডমিশ্যনটো পাব বাকি আপোনালোকৰ নন সিউটি সকলৰ ক্লাছটো আৰম্ভ হ'ব 16 আগষ্টৰ পৰা আপোনালোকৰ ফুল ক্লাছ আৰম্ভ হ'ব পেপাৰ সিলেকশন হ'ব আপোনালোকৰ 12 আৰু 14 আগষ্টত বাকি ডেমো ক্লাছও দিয়া হ'ব আপোনালোকৰ 5 ৰ পৰা 10 আগষ্টৰ ভিতৰত আপোনালোকৰ ডেমো ক্লাছ দিয়া হ'ব নন সিউটি সকলৰ বাবেও তেনেকৈ দিয়া হৈছে নন সিউটি সকলৰ আপোনালোকৰ 16 তাৰিখৰ পৰা আপোনালোকৰ ক্লাছ আৰম্ভ হ'ব বাকি আপোনালোকৰ গুটেখিনি দিয়া হৈছে ইয়াত ডেমো ক্লাছও হ'ব আপোনালোকৰ 5 ৰ পৰা 10 আগষ্টৰ ভিতৰত গুটেখিনি দিয়া হৈছে সিউটি আৰু নন সিউটি সকলৰে ডেমো ক্লাছটো একেলগে আৰম্ভ হ'ব এইখনে আছিল টাইম টেবুলখন যদি আপোনালোকে বুজাত কিবা অসুবিধা পাইছে তেনহলে কমেন্ট কৰি জনাব যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম অলৰেডি ডকুমেন্ট ৰিআপলোড এবিসি আইডি লিংক ইউনিক আইডিৰ ওপৰত ভিডিও বনাই দি ৰখা হৈছে যদি তাৰ ওপৰত কিবা সুধিবলগীয়া আছে তেনহলে আপোনালোকে ভিডিওকিটা প্ৰথমতে চাই লব তাৰ পাছত আপোনালোকে যদি কিবা বুজি নাপায় তেন্তে কমেন্ট কৰি জনাব আৰু এটা সুধি আছিল বহুতে ডকুমেন্ট কি নিব লাগিব এডমিশনৰ দিনা আপোনালোকে সমৰ্থ এডমিশন পৰ্টেলত যি সময় ডকুমেন্ট আপলোড কৰিছিলে সেই সময় আপোনালোকে নিব লাগিবই আপোনালোকে পিআৰসি খন লৈ লব যদি পিআৰসি নাই তেনেহলে আপোনালোকৰ যেটো এড্ৰেছ প্ৰুফত দিছিলে আপোনালোকৰ আধাৰ কাৰ্ড হওক বা তেনেকুৱা কিবা কিবি লৈ যাব তাৰ পাছত আপোনালোকে কাষ্ট সাৰ্টিফিকেট খন নিবই লাগিব যি সমূহ আপোনালোকৰ ওবিসি এসটি কাষ্টৰ পৰা বিলং কৰে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট খন নিবই লাগিব ফটো লৈ যাব আপোনালোকে 2-3 কপি মান তাৰ পাছত ইনকাম সাৰ্টিফিকেট ফ্ৰী এডমিশনৰ বাবে আপোনালোকে ইনকাম সাৰ্টিফিকেট খন নিবই লাগিব যি সকলৰ এনুৱেল ইনকামটো 2 লাখৰ তলত হয় তেওঁলোকে ইনকাম সাৰ্টিফিকেট খন লৈ যাব তেতিয়াহে আপোনালোকে ফ্ৰী এডমিশনটো লাভ কৰিব মাৰ্কশিট আৰু সাৰ্টিফিকেট লৈ যাব ক্লাছ 10 আৰু 12 যদি 12 আপোনালোকে যিখন অৰিজিনাল মাৰ্কশিট আৰু সাৰ্টিফিকেট যদি পোৱা নাই তেনেহলে আপোনালোকে অনলাইন যিখন আপোনাৰ মাৰ্কশিট ডাউনলোড কৰিছিলে হেখনকে প্ৰিন্ট আউট কৰি লৈ যাব মেট্ৰিকৰ আপোনালোকে এডমিট হক আপোনাৰ মাৰ্কশিট সাৰ্টিফিকেট হেখিনিও লৈ লব গুটেখিনি ডকুমেন্ট লৈ লব তাৰ পাছত আপোনালোকৰ সমৰ্থ হেড পৰ্টেলত আপোনালোকে যি ডকুমেন্ট আপলোড কৰিছিলে হেখিমু লৈ লব আপোনাৰ আধাৰ কাৰ্ডটো লৈ লব দেখিছে আধাৰ কাৰ্ডটো লৈ লব পেৰেন্টছৰ আপোনালোকে ভোটাৰ কাৰ্ড বা কিবা ডকুমেন্ট এটা লৈ লব আপোনালোকৰ যদি প্ৰয়োজন হয় আগবাৰ ফ্ৰী এডমিশনৰ কাৰণে গছপুলি ৰোপণ কৰা ফটো বিচাৰিছিলে বৰ্তমানলৈকে খবৰ পোৱা নাই যদি গম পাও যদি তেনেকুৱা ধৰণৰ গছপুলি ৰোপণ কৰা ফটো যদি বিচাৰে তেতিয়া আপোনালোকক মই কাইলে জনাই দিম মেৰিট লিষ্ট যেহেতু কাইলে প্ৰকাশ পাব তেতিয়া কাইলে জনাই দিম মই যদি লাগে তেতিয়া আপোনালোকৰ ফ্ৰী এডমিশনৰ বাবে গছপুলি ৰোপণ কৰা ফটো এখনো লৈ যাব লাগিব যেহেতু আগগিবাৰত গছপুলি ৰোপণ কৰা ফটো বিচৰা হৈছিলে ফ্ৰী এডমিশনৰ বাবে এই সময় ডকুমেন্টে আপুনি লৈ যাব লাগিব আৰু আপুনি যিখন কলেজত একচেপ্ট কৰিব বা যিখনত এডমিশন লবগে তাৰ যেটো প্ৰিন্ট আউট আছিল অৰ্থাৎ অনলাইন এপ্লাই কৰাৰ পাছত যিখন ফৰ্ম আপুনি প্ৰিন্ট কৰিছিলে সেই ফৰ্মখন আপোনালোকে প্ৰিন্ট কৰি লৈ যাব পাৰিব দেখিছে এইখিনি ডকুমেন্টে আপুনি লৈ গৈ এডমিশনটো লবগে লাগিব প্ৰথম মেৰিট লিষ্ট যিদিনা প্ৰকাশ পাব তাৰ দুদিনৰ ভিতৰত আপোনালোকে এডমিশনটো লবগে লাগিব হেমু অলৰেডি মই কৈ আহিছো আপোনালোকে চাই লব ডেটসমূহ আকৌ এবাৰ ডেসক্ৰিপচনত লিংক আছে সেই লিংকত গৈ পেলাই আপোনালোকে টাইম টেবুলখন ডাউনলোড কৰি লব পাৰিব যদি আপোনালোকৰ কিবা জানিব বা সুধিবলগীয়া আছে তেন্তে কমেন্ট কৰি জনাব যিমান পাৰো মই সহায় কৰিবলৈ চেষ্টা কৰিম